সেইটো ক'ব লগা নাই ঠিক আছে কিন্তু আমি দুখ পাইছোঁ যে আপুনি অসমীয়া ভাষাটো ব্যৱহাৰ কৰা নাই আপুনি হিন্দীত থোৱাখিনি এৰিবাই কিনে অঁ আৰে এখন বেনাৰতো অসমীয়া শব্দ এটাও নাই আপুনি নিজে চাব পাৰে মই ইয়াতে ৰৈ আছোঁ আপুনি আহক চাবৰ কাৰণে তেনেকৈ নহয় বাইদেউ তেনেকৈ নহয় এখন অসম হয় বাইদেউ অসমত অসমীয়া ভাষাটো প্ৰথম আহিবই লাগিব তাৰপিছত আপুনি হিন্দী ব্যৱহাৰ কৰে ইংলিছ ব্যৱহাৰ কৰে আমাৰ ক'ব লগা নাই বাইদেউ আপুনি যিমান হিন্দী বেনাৰ আছে চব এৰুৱাই দিয়ক আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰক আপুনি আমাৰ এইটো স্পষ্ট কথা নহ'লে আমি নেক্সট টাইম য'তে পাম আমি তেনেকুৱা বেনাৰ পেট্ৰল ঢালি জ্বলাই দিম একদম স্পষ্ট কথা আমাৰ ছাত্ৰ মুক্তিৰ ফালৰ পৰা এইটো স্পষ্ট কথা বাইদেউ আপুনি অঁ আমি যোৱাকালি আমাৰ বন্ধু সতীৰ্থসকলে আমাৰ সংগ্ৰামী সতীৰ্থসকলে মোক হোৱাটছআপ যোগেদি ফটো পঠাইছে যে কাকপথাৰতে যি বৰ্তমান ইলেকশ্যন চলি আছে এই ইলেকশ্যনৰ সময়ত কাকপথাৰতে কোনোবা ৰেণু উপাধ্যায় বুলি এগৰাকী বিভিন্ন কাকপথাৰ ৱাৰ্ড মেম্বাৰ হিচাপে তেখেতে হিন্দী ভাষাটো ব্যৱহাৰ কৰি হিন্দী বেনাৰ আঁৰিছে আমি দুখ প্ৰকাশ কৰিছোঁ অসমত আমাৰ কথা একদম স্পষ্ট অসমত প্ৰথম অসমীয়া ভাষা থাকিব লাগিব তাৰপিছতে হিন্দী বা ইংলিছ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে চাব পাৰে বেনাৰখন তাত এটা শব্দও অসমীয়াত নাই আমি ছাত্ৰ মুক্তি সংগ্ৰামতে বহুত দুখ প্ৰকাশ কৰিছোঁ আমি যেতিয়া খবৰটো পাইছোঁ আমাৰ বহুত দুখ লাগিছে গতিকে আমি ৰাতিপুৱা সতীৰ্থসকলক ফোন কৰি ইয়ালৈকে মাতি আমি ৰেণু উপাধ্যায়কো ফোন কৰিছোঁ তেখেতকো ফোন কৰি আমি জনাইছোঁ যে আমি হিন্দীত বেনাৰখন থকাৰ বাবে আমি বেনাৰখন এৰুৱাই পেলাইছোঁ তেখেতে কৈছে ঠিক আছে আপুনি বেনাৰখন এৰুৱাই দিয়ক আৰু যিমানবোৰ হিন্দীত বেনাৰ আছে আমি আটাইখিনি বেনাৰ এৰুৱাই পেলাম বুলি তেখেতে কথা দিছে আৰু আমি তেখেতক ফোনৰ যোগেদি তেখেতক অৱগত কৰিছোঁ যে তেখেতে যিহেতু এৰুৱাই দিম বুলি কৈছে যদি এৰুৱাই নিদিয়ে আমি অহা 12 ঘণ্টাৰ ভিতৰত কাইলৈৰ পৰা যদি আমি বেলেগ ঠাইত এনেকুৱা হিন্দী বেনাৰ পাওঁ আমি পেট্ৰল ঢালি জ্বলাই দিম বুলি একদম ছাত্ৰ মুক্তিৰ ফালৰ পৰা স্পষ্টভাৱে আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ তেখেতলৈ আমাৰ তেখেতৰ ওপৰত সম্পূৰ্ণ স্পষ্ট আমি কৈ দিব বিচাৰোঁ যে আহিবলগীয়া দিনত ভৱিষ্যতে তেখেতে বুলি নহয় কোনো ৰাজনৈতিক দলেই অসমীয়া বাদ দি বেলেগ ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰথম অসমীয়া একদম ডাঙৰকৈ অসমীয়া ভাষাত লিখা থাকিব লাগিব তাৰপিছতে তেখেতসকলে হিন্দী ব্যৱহাৰ কৰে ইংৰাজী ব্যৱহাৰ কৰিব পাৰে এইটো আমাৰ ছাত্ৰ মুক্তিৰ ফালৰ পৰা একদম স্পষ্ট কথা আমি যোৱাকালি আমাৰ বন্ধু সতীৰ্থসকলে আমাৰ সংগ্ৰামী সতীৰ্থসকলে মোক হোৱাটছআপ যোগেদি ফটো পঠাইছে যে কাকপথাৰতে যি বৰ্তমান ইলেকশ্যন চলি আছে এই ইলেকশ্যনৰ সময়ত কাকপথাৰতে কোনোবা ৰেণু উপাধ্যায় বুলি এগৰাকী বিভিন্ন কাকপথাৰ ৱাৰ্ড মেম্বাৰ হিচাপে তেখেতে হিন্দী ভাষাটো ব্যৱহাৰ কৰি হিন্দী বেনাৰ আঁৰিছে আমি দুখ প্ৰকাশ কৰিছোঁ অসমত আমাৰ কথা একদম স্পষ্ট অসমত প্ৰথম অসমীয়া ভাষা থাকিব লাগিব তাৰপিছতে হিন্দী বা ইংলিছ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে চাব পাৰে বেনাৰখন তাত এটা শব্দও অসমীয়াত নাই আমি ছাত্ৰ মুক্তি সংগ্ৰামতে বহুত দুখ প্ৰকাশ কৰিছোঁ আমি যেতিয়া খবৰটো পাইছোঁ আমাৰ বহুত দুখ লাগিছে গতিকে আমি ৰাতিপুৱা সতীৰ্থসকলক ফোন কৰি ইয়ালৈকে মাতি আমি ৰেণু উপাধ্যায়কো ফোন কৰিছোঁ তেখেতকো ফোন কৰি আমি জনাইছোঁ যে আমি হিন্দীত বেনাৰখন থকাৰ বাবে আমি বেনাৰখন এৰুৱাই পেলাইছোঁ তেখেতে কৈছে ঠিক আছে আপুনি বেনাৰখন এৰুৱাই দিয়ক আৰু যিমানবোৰ হিন্দীত বেনাৰ আছে আমি আটাইখিনি বেনাৰ এৰুৱাই পেলাম বুলি তেখেতে কথা দিছে আৰু আমি তেখেতক ফোনৰ যোগেদি তেখেতক অৱগত কৰিছোঁ যে তেখেতে যিহেতু এৰুৱাই দিম বুলি কৈছে যদি এৰুৱাই নিদিয়ে আমি অহা 12 ঘণ্টাৰ ভিতৰত কাইলৈৰ পৰা যদি আমি বেলেগ ঠাইত এনেকুৱা হিন্দী বেনাৰ পাওঁ আমি পেট্ৰল ঢালি জ্বলাই দিম বুলি একদম ছাত্ৰ মুক্তিৰ ফালৰ পৰা স্পষ্টভাৱে আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ তেখেতলৈ আমাৰ তেখেতৰ ওপৰত সম্পূৰ্ণ স্পষ্ট আমি কৈ দিব বিচাৰোঁ যে আহিবলগীয়া দিনত ভৱিষ্যতে তেখেতে বুলি নহয় কোনো ৰাজনৈতিক দলেই অসমীয়া বাদ দি বেলেগ ভাষা ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰথম অসমীয়া একদম ডাঙৰকৈ অসমীয়া ভাষাত লিখা থাকিব লাগিব তাৰপিছতে তেখেতসকলে হিন্দী ব্যৱহাৰ কৰে ইংৰাজী ব্যৱহাৰ কৰিব পাৰে এইটো আমাৰ ছাত্ৰ মুক্তিৰ ফালৰ পৰা একদম স্পষ্ট কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত